আকৌ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তত। অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত উত্তেজনা। চুঙাজানৰ টেঙাতলত বহু লোকৰ বাসগৃহত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ। চুঙাজানৰ টেঙাতলৰ জালাল বস্তিত নগা দুৰ্বৃত্তই জ্বলাই দিলে 100ৰো অধিক পৰিয়ালৰ বাসগৃহ। আকৌ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে অসম নাগালেণ্ড সীমান্তত। এইবাৰ সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে অগ্নিগৰ্ভা পৰিস্থিতি। বৃহস্পতিবাৰে নিশা হঠাতে নগা দুৰ্বৃত্ত অগ্নিসংযোগ কৰে টেঙাতল নামৰ গাঁওখনত। গাঁওবাসী শুই থকাৰ অৱস্থাতে একাংশ নগা দুৰ্বৃত্তই গাঁওখন জ্বলাই দিয়াৰ লগতে গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। নিশা প্ৰায় 12 বজাত হঠাৎ গাঁওখনত অগ্নিসংযোগ কৰাৰ ফলত বহু লোক শিশু কিশোৰী হতাহত হোৱাৰ আশংকা কৰা হৈছে। সৰু পথাৰৰ সাংবাদিকৰ পৰা লাভ কৰা তথ্য মতে নগা দুৰ্বৃত্তই CRPFৰ জোৱানকো গাঁওখনত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে। আমাৰ ৰাতি 11টা বজাত শুই আছিলো ঘৰত, তেতিয়া নগাকেইটা আহি বম লৈ আহিছে, গান লৈ আহিছে। চবৰ হাতত দা, লাঠি, গান, পিষ্টল, কিবা বম লৈ আছে, বেগ ভৰাই পিছত আমাৰ ঘৰৰ পিছত এটা পেলাইছে। ঘৰৰ পিছত পেলোৱাৰ লগে লগে আমি ওলাই চাইছো ঘৰত জুই লগাই দিছে। পিছত সুধিছো কিয় জুই লগাই আছে, পিছত সিহঁতে কৈ আছে পলাইছ নে মাৰি পেলাই দিম তহঁতক। তেতিয়া আমি পথাৰেদি পলাই গৈছো। পলাই যোৱাৰ পিছত পুৰা গাঁৱত যিমান পাৰে ইমান বম পেলাইছে, ঘৰ ভাৰী চব জ্বলাই দিছে। বাইক মিনিমাম আমাৰ গাঁৱত 120টা নিচিনা বাইক আছিলে আৰু 105টা ঘৰ চব জ্বলাই দিছে। ঘৰৰ ভিতৰত যা আছিলে চব, অকল খালি আমাৰ গাঁৱত যিটো চোলা আছে সেইটো অকল আছে আমাৰ, আৰু বাদ বাকী চব জ্বলাই শেষ কৰি দিছে। পিছত আমি যেতিয়া আমাক ধমকি দিছিলে পলাই গৈছো, তেতিয়া আমাৰ জিবিয়ে কিবা কেম্পত কল কৰিছিলে। সিহঁতে কৈছে আমি একো কৰিব নোৱাৰো। পিছত থানাত কল কৰিছে চুঙাজান এমভিত। তাৰপিছত সিহঁতে কৈছে আমি আহিব নোৱাৰো, এইটোতো আমি ইয়াত যাব নোৱাৰো, নগাকেইটা সোমাব নিদিয়ে। তাৰপিছত যেতিয়া 2 ঘণ্টা 2.5 ঘণ্টা হৈ গ'ল, পুৰা জ্বলাই শেষ হৈ সিহঁতে গুচি গ'ল। তাৰপিছতে CRPF আহিছে, চুঙাজান এমভিৰ পৰা ওচিকেইটা আহিছে, ছাৰকেইটা আহিছে। অহাৰ পিছত সিহঁতে গুচি যোৱাৰ পিছতে সিহঁতে আহিছে। আমাৰ ইয়াত যিমান বাইক, মানুহৰ বলেৰো, অটো যিমান আছিলে ঘৰৰ ভিতৰত, ইমান দামী দামী চামান কেইটা আছিলে, সোণ ৰূপ চব জ্বলাই শেষ কৰি দিছে। খালি অকল মানুহকেইটাহে ওলাই যাব পাৰিছে। মানুহ কাকো মৰা নাই। আমাৰ ডকুমেণ্টছ একোৱে নাই, খালি অকল গাত যিটো চোলা লগোৱা আছে আপোনালোকে চাই আছে তেনেকুৱাই আছে। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈ আছো, আহ্বান জনাইছো যে আমাক যি পাৰে অতি সোনকালে অকমান কি একশ্যন লয় অতি সোনকালে ল'ব। তাৰ বাবে তাক মই অতি মন দুখেৰে